নমস্কাৰ মই অনুভূতি কাকতি গোস্বামী আৰু মই মন গোস্বামী আমি দুয়ো সেউজ অনুভূতি হিচাপে আমাৰ অনুষ্ঠানটো পৰিৱেশন কৰিম আজি অনুষ্ঠানলৈ যোৱাৰ আগতে সমূহ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সমূহ ৰাইজলৈ আমাৰ ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ আৰু তাৰ লগতে আশা কৰিছোঁ যাতে আমাৰ এই যিটো পৰিস্থিতি চলি আছে কৰোণাক লৈ পেলাই COVID-19ক লৈ পেলাই সেই পৰিস্থিতিটো যাতে খুব সোনকালেই হাম কাটে আৰু সকলোবোৰ ঠিক হৈ যাওক আকৌ আমি আগৰ দৰেই আমি আৰু এখন ধুনীয়া পৃথিৱী আগতকৈ ধুনীয়া পৃথিৱী এখন পাওঁ এই কামনা কৰিছোঁ কোনোবি আহিছে লাইভত দেখিছোঁ ধন্যবাদ কোন আহিছে মই ধৰিব পৰা নাই ইয়াৰ পৰা আপোনালোকে কিবা কমেণ্ট কৰিলে গম পাম আহিছে তাকে কমেণ্ট কৰিলে গম পাম আমি লাইক এটা দুটা আমি দেখি আছোঁ গতিকে আমি পলম নকৰোঁ আজি আমি এটি গীত গাবলৈ লৈছোঁ অসমীয়া বোলছবিৰ গীত এটি লোৱাৰ কাৰণ এইটোৱে যে এতিয়া বোলছবি জগতখন একেবাৰে বিহুৰ শুভেচ্ছা থাকিল অভিজিত হাজৰিকা ধন্যবাদ আপোনালৈ থাকিল বিহুৰ শুভেচ্ছা এতিয়া বোলছবিৰ জগতখন আচলতে গোটেই পৃথিৱীখনেই শুই আছে বুলি ক'ব লাগিব কিন্তু আমি যিহেতু আমি বোলছবিৰ জগতখনৰ লগতেই জড়িত হৈ থাকোঁ কাৰণ আমি গান বাজনা কৰোঁ বোলছবিৰ গান বাজনা কৰিব লাগে গতিকে আমি বোলছবিৰ গানটো এইটো কাৰণেই লৈছোঁ অসমীয়া বোলছবিৰ গান কাৰণ আমি বিচাৰোঁ যাতে অসমীয়া বোলছবি চলি থাকক অসমীয়া বোলছবি আকৌ গা কৰি উঠক আৰু আমাৰ এই নতুন পৃথিৱীখন যেতিয়াই আহিব তেতিয়াই যাতে অসমীয়া বোলছবি আকৌ নতুন ধৰণেৰে প্ৰাণ পাই উঠক নতুন গান বাজনা হওক সুস্থ গান বাজনা হওক গতিকে এটি ধুনীয়া গীত আমি আগবঢ়াবলৈ লৈছোঁ তুমি মেলোডি কাপোৰ যাবা নেকি ইয়াৰ আগতে মই আপোনালোকক জনাব খুজিছোঁ যে ইমনে খুব সুন্দৰ মেলোডিকা বজায় আজি আপোনালোকক অকণমান বজাই শুনাব মাজে মাজে
तो फूलूंगा তুমি চাগে এনেকুৱা And heart কথা জনাক ৰাখি খোজে খোজে মই তুমি চাগে এনেকুৱা নেজানো ক'ত তুমি ভাবা নেজানো মই ক'ত থাকোঁ জানো ইনষ্টাগ্ৰামতো দেখিছোঁ ৰূপজিত থেংক ইউ ছ' মাছ ৰূপজিত ইমন শৰ্মা থেংক ইউ ইমি আৰু ইয়াত কোন কোন আছে বাৰু ফেচবুকত আশা কৰিছোঁ আপোনালোকে এই গীতটো ভাল পাইছে নেক্সট আমি কি গাম নেক্সট আমি আমাৰ যিটো গানৰ প্ৰমো দিছিলে সেই গীতটো আমি গাবলৈ লৈছোঁ তাৰমানে আমাৰ হাই হেল্ল' A book of comments joined. Hey, hi. Okay. আমি কৰোণা ওপৰত আমি এটি গীত বনাইছিলোঁ যে আমি এই কৰোণাৰ ৰোগটোৰ পৰা আমি সকাহ পাম আমি সকলোৱে আকৌ হাঁহিম আৰু এই গীতটি লিখিছিলে কংকনা বৰকটকী বাইদেৱে মোৰ জেঠাশাহু তেখেত ইমনৰ বাইদেউ আৰু গীতটিত তেখেতেই সুৰ দিছিলে লিখিছিলেও তেখেতে আমি গীতটো ইমনে প্ৰডিউচ কৰিছিলে মই গাইছিলোঁ গতিকে গীতটি আমি আপোনালোকক শুনাবলৈ লৈছোঁ আমি দেখিছোঁ যে ইয়াত 31জন মানুহ আছে 28-30জন 29জন 28জন এনেকৈ আছে কোনোবা কোনোবি আপোনালোকে আমাক জনালে ভাল লাগিব যে গানবিলাক আমাৰ কেনেকুৱা লাগিছে আমি এতিয়া এটি গীত গাবলৈ লৈছোঁ যিটো গীত মোৰ শহুৰ দেউতা মানে লোকনাথ গোস্বামী দেৱৰ গীত খুব পপুলাৰ গান খুব বেছি পপুলাৰ গান আপোনালোকে গালেই গম পাব গীতটি আৰু এইখিনিতে মই ক্ষমা বিচাৰিব খুজিছোঁ যদি গীতটিত অকণমান ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব কাৰণ আনুষ্ঠানিকভাৱে এই গীতটি তেনেধৰণেৰে আমি কেতিয়াও পোৱা নাই গতিকে আজি লাইভটোত হয়তো প্ৰথমবাৰভাৱে মই আনুষ্ঠানিকভাৱে এই গীতটি গাবলৈ লৈছোঁ
Manjushree is it? Hey, Bonnie, how are you? ভগৱাই গৈছিলে মানে গানটো কমপ্লিটকৈ আজিলৈকে গোৱা নাই গতিকে আজি প্ৰথম গাওঁতে বহুত ধপ ধপ গৈছে অ'কে আপোনালোকৰ পৰাও আমি কিছুমান মন্তব্য পালে ভাল লাগিব গানৰ লগে লগে চাপৰি বজাই দিছোঁ অ'কে মন শৰ্মা থেংক ইউ ছ' মাছ থেংক ইউ আচ্ছা এতিয়া আকৌ আমি ঘূৰি আহিব খুজিছোঁ
এটি গীতলৈ যিটো গীত আমি এটা অলপ বিহুসুৰীয়া সুৰ এটা ৰাখি পেলাই এই গীতটো আমি লোকগীত আৰু বিহুসুৰীয়া দুইটা মিলাই পেলাই আমি কৰিছিলোঁ ইমন আৰু মই একেলগে আমি মানে সেউজদুম্ভুতি প্ৰডাকশ্যন এইটো আচলতে গতিকে সেই গীতটি এবাৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম এতিয়া এই গীতটি মোৰ দেউতাই লিখা শ্ৰীযুত দীপেন কাকতি আৰু এই গীতটি নাম হ'ল চুঁ গীত এই গীতটিৰ নাম চুঁ গীত এইটো কাৰণে দিয়া হৈছে চুঁ মানে কি খেতি পথাৰত যে আমি এটা মূৰ্তি দেখোঁ যে এটা পুতলাটোক যে এনেকৈ সজাই পৰাই পেলাই থোৱা হয় বিশ্বাস কৰা হয় যে সেই পুতলাটি থ'লে বোলে ৰাতি কোনেও আহি খেতি চুৰ কৰিবলৈ ভয় খাব বা সেইটো ভুল বুলি ভাবি পেলাই পলাই যাব এনেকুৱা ধৰণৰ কিছুমান বিশ্বাস আছে আমাৰ মাজত এই মন গানটো শুনিব বিচাৰিছোঁ অ' মাই গড বনি থেংক ইউ ছ' মাছ অ'কে ৰূপক বৰা ইজ ৱাচিং ৰঞ্জন বৰা ইজ ৱাচিং আপোনালোকৰ যদি কিবা অনুৰোধ থাকে আপোনালোকে জনাব পাৰে আমি চেষ্টা কৰিম আমাৰ আপোনালোকৰ অনুৰোধবিলাক ৰক্ষা কৰিবলৈ থেংক ইউ ছ' মাছ অনুৰাধা অ'কে কি স্কিল আছে এইটো অকণমান বিহুসুৰীয়া গীত গতিকে আপোনালোকে লগে লগে হাত চাপৰিটো বজাই দিলে কিন্তু বৰ ভাল লাগিব দেই হৰেণ শইকীয়া ৱাচিং আপোনালোক আহিছে যে মানে আপোনালোক উপস্থিত আছে সেই কথাটো দেখিয়ে বৰ ভাল লাগিছে আমাৰ এজন এজনকৈ আহি আছে গতিকে খুব ভাল লাগিছে খুব ভাল লাগিছে আৰ্ট ফৰ হিউমেনিটি অ' মাই গড থেংক ইউ ছ' মাছ ফৰ কামিং ফৰ জইনিং অ'কে ইয়া চিৰকালে ৰখি আছে আনৰে সপোন চিনিব নোৱাৰে সি চুৰ বাৰু চিৰকালে ৰখি আছে আনৰে সপোন চিনিব নোৱাৰে সি চুৰ বাৰু তাৰ চাৱনিতে পোন তাৰ চাৱনিতে পোন তাৰ চাৱনিতে পোন চুৰ বাৰু পোন তাৰ চাৱনিতে পোন তাৰ চাৱনিতে পোন তাৰ চাৱনিতে পোন চুৰ বাৰু পোন চোৰ বাৰু কোন পোচাক চোৰ বহুতাৰ বুদ্ধি নহয় নতুন চোৰ বাৰু কোন তাৰ চাৱনিলে পোন তাৰ চাৱনিলে পোন তাৰ চাৱনিলে পোন চোৰ বাৰু কোন তাৰ চাৱনিলে পোন তাৰ চাৱনিলে পোন তাৰ চাৱনিলে পোন চোৰ বাৰু Thank you. Outstanding. Okay, Hemonto Borua. Thank you so much. Thank you. Acha, etia এই যে আমাৰ বিহুৰ সময়ছোৱা চলি আছে বিহুৰ সময়ছোৱা মানে আমি ফুটি কৰাৰ সময় হয়নে নহয় গতিকে আমাৰ অসমত ইমানবিলাক লোকসংগীত আছে আৰু খুব আচৰিতভাৱে এই লোকসংগীতবিলাকৰ যি সুৰটো সেই সুৰবিলাক আমাৰ মানে বংগৰ লগত খুব মিলে কাৰণ আমাৰ কালচাৰটো খুব একে সংস্কৃতি একে গতিকে এতিয়া আমি পৰিৱেশন কৰিবলৈ লৈছোঁ এটা লোকগীত Hare Krishna
মনে করে আসাম যাব জোড়া পোকা ডগা হারিব মনে করে আসাম যাব জোড়া পোকা ডগা হারিব বাবু বলে কাম কাম সর্দার বলে মরিয়া সাহেব বলে নিব পিঠের কাম ও চতুরা ফাঁকি দিয়া চালাই দিয়া ও আলকে মারে তাহার কাছে বগা বগা ফুল কেটে দিয়া চুরি চাকরে চামড়া আর ফুল কেটে দিয়া চুরি চাকরে চামড়া আর ফুল কেটে দিয়া চুরি চাকরে চামড়া Thank you so much. Sankarshan Mishra. Okay. Thank you. Gungun ahisa. Kenekwa bhalle? Okay. Thank you, Bonnie. Thank you. Okay. Aru eta lokogit ase, jitu lokogit khub popular aru etu আসলতে বংগৰ লোকগীত কিন্তু এইটো আমাৰ অসমতো খুব পপুলাৰ লোকগীত Okay, thank you so much, Abhinav. তোমার ঘরে বাস করে কারা মন জানো না তোমার ঘরে বাস করে কারা মন জানো না তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা তোমার ঘরে বাস করে কারা মনে জানো না তোমার ঘরে বাস করে কারা মনে জানো না তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা একজনে ছবি আঁকে এক মনে হয়ে মন আরেকজনে বসে বসে রং মাখে মন একজনে ছবি আঁকে এক মনে হয়ে মন আরেকজনে বসে বসে রং মাখে আর সেই ছবিখান নষ্ট করে কঞ্জনা সেই ছবিখান নষ্ট করে কঞ্জনা তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা তোমার ঘরে বসত করে কয়জনা মনে জানো না তোমার ঘরে বসত করে কয়জনা থ্যাংক ইউ আচ্ছা এইটো বেছি মাৰ্ক ওলাইছে অ'কে নেক্সট টাইম অলপ কমকৈ বুজাম আচ্ছা এতিয়াতো বহুতখিনি গান হৈ গ'ল আৰু আমাৰ সময় প্ৰায় শেষ খবৰ হৈছে আমাৰ ফেচবুক লাইভটোৰ কাৰণে গতিকে আমি আমাৰ যিটো বিহু গীত আমি এবাৰ কৰিছিলোঁ দ্য কোৱাৰেণ্টাইন বিহু এই কোৱাৰেণ্টাইন বিহুটো মোৰ দেউতা শ্ৰী জ্যোতিপেন কাকতিয়ে লিখা আৰু কালেক্ট কৰা মানে কালেক্টেড এণ্ড ৰিটেন গতিকে এই গীতটো গাবলৈ লৈছোঁ এই সজোৱাৰ কামটো বাৰু আমি নিজে কৰা খালি গীতটো আপোনালোকৰ ওচৰত পৰিৱেশন কৰিবলৈ লৈছোঁ গীতটো চাবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল
টি মাছাউৰিলৈ যাব পাৰে তাতে দ্য কোৱাৰেণ্টাইন এছামিজ বিহু ঘৰতে নাচিম গাম গীতটোৰ নাম গতিকে আমাৰ এই পৰিস্থিতিটোৰ লগত মিলাই আমি এই গীতটো কৰিছিলোঁ আপোনালোকে চাবলৈ নাপাহৰিব নেখালো ভাত উইছে নাই ঢুলে দিয়ে এতিয়া যদিও নাই ওই ৰিঙি আই মাতিছে ওই কোৰোনাই ভেটিছে বা ওই পিতা ধান ফেরো গীতরা তাই খমনিয়া ও গীতরা পিতা ধান ফেরো গীতরা তাই খমনিয়া ও গীতরা পিতা ধান ফেরো খায় গীতরা নাহু আজি পরা নাহু আজি পরা বিহুতি হই যাব কই কি অনুমনে মারি থাকো অতি কৈছে নেহৰু গীতৰা বহাগৰ বিহুতি অ গীতৰা অতি কৈছে নেহৰু গীতৰা বহাগৰ বিহুতি অ গীতৰা হাততে মুলুঙি যায় গীতৰা নাহু আজি পৰা নাহু আজি পৰা বিহুতি হৈ যাব গৈ কিয়নো মনে মাৰি থাকো আহিনো উলাহি ও জ্যোতি মালহতি ও কিনু মহামাৰী ও জ্যোতি মালহতি আহিনো উলাহি ও জ্যোতি মালহতি আজয় কিনু মহামাৰী ও জ্যোতি মালহতি আহিনো উলাহি ও জ্যোতি মালহতি ওলাই অনুমানো যাব জ্যোতি মালহতি কালৈ চোৱা উলতি কালৈ চোৱা উলতি চকুতে ঐ বিজুলী চকুতে ঐ বিজুলী আজি অতদিনে ও জ্যোতি মালহতি ঘৰতে আছো
বহুত ধন্যবাদ আপোনালোকে আমাক আজি ইমানখিনি সহযোগ কৰাৰ বাবে বহুত ধন্যবাদ ইমি বহুত ধন্যবাদ অনুষ্মা শৰ্মা আৰু বহুত ধন্যবাদ এই মাত্র এই তো গৌতম মামাকে দেখলাম আচ্ছা গৌতম মামা তুমি একটু পরে এসছো আমি এক্ষুনি শেষ করতে চলছি প্রথম থেকে আবার দেখব ঠিক আছে আৰু ইয়াত ফেচবুকত আপোনালোকক সকলোকে আমাৰ ৰঙালী বিহুৰ উলগ আকৌ এবাৰ জনাইছোঁ ইনষ্টাগ্ৰামৰ সকলো দৰ্শকলৈ আমাৰ ৰঙালী বিহুৰ উলগ আকৌ থাকিলে আমি আকৌ আহিম পুনৰ লগ পাম অতি সোনকালে ধন্যবাদ শুভৰাত্ৰি